এতিয়া শুনিবলৈ পাইছোঁ আমাৰ ISBT গোটেইখিনি প্ৰাইভেট হ'বলৈ হৈছে। সেইটোতো আমাৰ সমস্যা আছে। আজি আমি 220 টকা ইয়াতে যাওঁতে দি যাওঁ। আমি সুবিধা কি পাইছোঁ বাৰু ISBT? বাথৰুমত গ'লে আমি পইচা দিব লাগে, যিমান বাৰ যাওঁ তিমানবাৰে পইচা লয়, কিন্তু আমাৰ গাড়ী ষ্টাফৰ একো সুবিধা নাই। প্ৰাইভেট হ'বলৈ গ'লে আজি যিটো 220 টকা দি আছোঁ সেই পইচাটো যাই কিনে ডাবল হ'বগৈ। এই যে আমি গোটেই ৰাতিটো গাড়ী চলাই সেইকাৰণে কামাইখিনি আনি মালিকক দিওঁ, মালিকে আমাক খৰাকি দিয়ে। আমি যদি ক'ৰবাত খৰচা কৰি যাওঁ তাৰ পৰা বচাইহে মালিকে আমাক 2 টকা দিয়ে। সেই 2 টকাটোৰ পৰা আমি 1 টকা পাম। তেলৰ দাম বাঢ়িছে, গাড়ী ভাড়া বৃদ্ধি হোৱা নাই, টোল টেক্স বাঢ়ি গ'ল, তেলৰ দাম বাঢ়ি গ'ল, গেছৰ দাম বাঢ়ি গ'ল, কিন্তু আমাৰতো ড্ৰাইভাৰ ষ্টাফৰ 1 টকাও বঢ়া নাই, না চেলাৰী পাওঁ না কি পাওঁ। মুখ্যমন্ত্ৰী ছাৰক আহ্বান জনাওঁ যে চব বস্তুবিলাক প্ৰাইভেট হ'ব নালাগে, কিছুমান অনুষ্ঠান ৰাজহুৱা হিচাপে ৰাখিব লাগে, ৰাইজৰো অনুৰোধ। এতিয়া যদি চৰকাৰে আমাৰ এই গেটটো যদি প্ৰাইভেট কৰি দিয়ে, এতিয়া আমি গভৰ্ণমেণ্টক 220 টকা দি আছোঁ। এই 220 টকাটো প্ৰাইভেট হোৱাৰ পিছত ঘণ্টা ছিষ্টেমত পাৰ্কিং লগাব। এতিয়া এই কণ্ডিশ্যন হৈ গৈছে নহয়, গোটেই চব যদি প্ৰাইভেটাইজেশ্যনে কৰে, আমি গাড়ীবিলাক চলাই কোনো লাভ নাই। আমি 220 টকাটো আমাৰ কাৰণে ডাঙৰ বস্তু নহয়, কিন্তু 220 টকাত চাই পিছত প্ৰাইভেট হ'ব নহয়, তেতিয়া 500 টকা হোৱাৰ পিছত আমাৰ কাৰণে বহুত চিন্তনীয় কথা হ'ব।